Good morning. Amar Sengnango azikali sonkale utha hoise. Etia amar Sengnange brush koribo. Eya brush mo brush kori dim etia de amar Sengnango. Aru tar agote ek glass gorom pani tar kane thik kori loisu puhumia gorom pani. Eneke. Khain diba. Thukobo lego de, thukobo lego. Khain diba. Bor digdar. Hikabo lage logot loi loi. Si hokole mo khudi asile je Sengnangok keneke brush kore aru ki kore কি টুথপেস্ট দিয়ে বলি এটু দিছিলে চাওক এটু দিছিলে নহয় একচুয়ালি আমি আনিবলে চাওতে দোকানীয়ে কলে যে সকলো সৰু আসলি কাৰণে বলে টুথপেস্ট এনেকুৱা বেলেগে এটুই নিয়ে ডাঙৰ মানুহে লয়া কৈ আছো মই ডাঙৰ মানুহে যিবিলাক ব্যৱহাৰ কৰে সেইবিলাক দিব নালাগে আৰু এটু যদি অকনমান কেতিয়াবা পেটলৈও যায় বিশেষ একো অপকাৰ নহয় বুলি কৈছে গতিকে নতুন নতুন মাক সকলে আনিব পাৰিব মিমি দেখুৱাই দিছে নেকি দেখুৱাই দিয়া বস্তুবোৰ অৱশ্যে বেক কেমেৰা কৰি নেদেখালে ভালকে দেখা পোৱা নাযায় দুটা কেনেকে খং কৰে দুটা খংটো দেখাই দিয়াছ কেনেকে লোৱা ঠাণ্ডা এতিয়া মাটি উমলা পেলাই বোলো উঠা ইমান দেৰিলৈকে শুলে নহব বুলি কৈছো এওঁ এনেও সোনকালে উঠে আজি অকনমান দেৰিলৈকে শুই আছিলে তাকে চেংডাং উঠি আহিলে নহয় ধৰা পৰি হৈ দিয়ে নোৱাৰিছো যোৱা এবাৰ আলি ফুফু কৰি আহা যোৱা আলু খাই ল আলু ক'ত আলু আছে বলে পেটত পানী লগাটো অলপমান ভাল হৈছে কিন্তু ভয়েসটো হলে ভাল হোৱা নাই এও চাহ খাই আছে কালি আনিছিলো ড্ৰাই কেক ভাল লাগে ড্ৰাই কেকৰ লগত চাহ খাই আৰু আমাৰ দেহা মানুহও খাবলৈ লৈছে এখন ড্ৰাই কেক আৰু পানী দেহা খাইছা বিস্কুট নোখোৱা কেলে নোখোৱা মোৰ জুকাৰি চেছৱা খাই লোৱা আকৌ নালাগে ডাঙৰ মানুহে যিটো খায় আকৌ হেতু বস্তুহে পছন্দ হয় তা মানে পানী দিয়াৰ কাৰণে খোৱা নাছিলে অলপ তিয়াই দিয়া হল যে বেয়া পালে এতিয়া এনেকে হুকানকে দিয়াৰ কাৰণে খাইছে কিন্তু সৰু ল'ৰা-ছোৱালীক বহুত বেছি বিস্কুট খাব নালাগে দেই আপুনি এটা চাগে কোনোবা কমেন্টটো কৰিব গতিকে মই কথাটো কৈ দিলো সদায় এনেকে খুৱা নহয় মাজতে কেতিয়াবা হ্যাপি বাৰ্থডে এনেকে কোৱা আকৌ হ্যাপি বাৰ্থডে আজি নেহেৰু খুৰাৰ জন্মদিন সকলো শিশুকে আমাৰ ফালৰ পৰা বহুত বহুত মৰম আৰু অভিনন্দন আমাৰ চেংনাঙে কান্দিছে কিয় জানেনে উলাই যাবলৈ লাগে ৰাস্তাত ফুৰি আহিলে আকৌ ফুৰিবলৈ লাগে নাম দে যাম কোনফালে যাম কোৱা আগফাল শুনিলে নহয় আগফাল মোৰ যে স্কুল যাব হ'ল তুমিতো সেইটো কথা বুজি পোৱা তুমিতো জানা মই যে স্কুল যাব লাগে তেতিয়াহ'লে তুমি আকৌ সেইটো কথা বুজি নোপোৱা কেলে মোৰ দেৰি হৈ যাব নহয় বন্ধ আছে চোৱা লক আছে কেনেকে যাম আগফাল মায়ে কি কৈছে চাই লও আকৌ মায়ে ৰুটি বনাইছে দুটা তিনটা মান দিয়া নকয় আহা কোৱা বলা এতিয়া শান্তি দেখিছেনে বলা মই গৈ আছো বলা এতিয়া ছোৱালীয়ে খোজ কাঢ়িবলৈ শিকিছে ওৰ পৰা তাই ভিতৰত থাকিব আগফালৰ পৰা পিছফাল পিছফালৰ পৰা আগফাল তাৰপিছতে আলিলে যাবলৈ লাগে আৰু নাযাওঁ মই এতিয়া স্কুল যাব হ'ল মোৰ ওলাব লাগে তুমি মোৰ স্কুল দেৰি কৰিবা এতিয়া মা নিচিনাকে টানিছা যে মায়ে মোক তেনেকে টানে মাংস ভাগ কৰিবলৈ মা নিচিনাকে টানিছা যে দেখুৱাই দিবাচোন ক'ত কি বস্তু আছে ক'ত আছে দৌৰক দেখুৱাই দিবা বোলা হয়তো হাম কৈ দিব জানা নাই তুমি দৌৰকক আনিছে বস্তু এটা দেখুৱাবলৈ এনেকে ফুচুলাই মেলি এতিয়া মই স্কুললৈ যাবগে লাগিব ইমান মানে ওলাই মেলি থকা হৈছে এৰি নিদিয়া হৈছে কোনটো এইটো দেখিছা কিমান ভয় লাগে সেইকাৰণে বাহিৰত থাকিব নালাগে এতিয়া আমি ভিতৰলৈ যাওঁগে বলা দেখিছা ভয় দেই চাবা আকৌ দূৰৰ পৰা চাইছে কোনটো ভয় কোনটো সেইটো সেইকাৰণে বাহিৰলৈ আহিব নালাগে এইটো কি আকৌ এনেকুৱা গোটা হৈ দিলে যে পানী গৰম কৰিলো অলপমান ফ্লাক্সত ভৰাই থৈ যাওঁ ফ্লাক্সত মানে আমাৰ দিনটো এনেকে ভৰাই থাকে তাতে এতিয়া সিজনটো হৈছে সবৰে পানী লগা কিবা কিবি এই জাৰটো কিবা এটা হ'ল উতলি থাকে নিজে অফে নহয় অটমেটিক আছিলে তো কিবা সেই সুইচটোৱে বেয়া হৈ থাকিলে নেকি মুনুৱে মোক চাহকাপ কেতিয়াবাই দিলে কিন্তু চাহকাপ খাবলৈ মই সময়ে পোৱা নাই চুলিখিনি ধোৱাৰ পাছত যদি ভালকে নুহুকাই নহয় ইমান গৰম এটা উঠে না আপোনালোকৰ মোৰ যে ইমান বেছি গৰম উঠে নহয় চুলিখিনি শুকুৱাবলৈ সময় পোৱা নাই কি ক'ব আৰু আমাৰ ৰসকি পখিলা আকৌ
ইমানে ৰচকি হৈছে নহয়, ভিতৰত নাথাকে, বাহিৰলৈ যাবলৈ লাগে, ৰাস্তা ফুৰিবলৈ লাগে। মুঠতে তাইৰ লগত ব্যস্ত হওঁতে এজনী এতিয়া পাকঘৰত, এজনী তাইৰ লগত, দুইজনীয়ে সমানে পাকঘৰত কাম কৰিবই নোৱাৰা হৈছো। মুনুৱে অকলে অকলে কৰি আছে। আজিকালি বহুত বেছি কৰা হৈ গ'ল। মই প্ৰতিটো ভিডিঅ'তে বৰ তাৰিফ কৰি আছো ন, কিছুমানে হয়তো ভাবে আমি যেন কৰাই নাই আৰু বৰ আপোনাৰ বোৱাৰীয়েহে কৰিছে। বহুতৰ মনত তেনেকুৱা ভাৱ এটা আহে। কিন্তু ছোৱালীবিলাকে মাকৰ ঘৰত ইমান বেছি কাম নকৰে। যেতিয়া ইয়াত লাহে লাহে কৰিবলৈ শিকে, মানে যেতিয়া বিয়া হয় আৰু বিয়া হোৱাৰ পাছত, তাৰ পাছত খুব ধুনীয়াকে চম্ভালি ল'ব পাৰে। আৰু সকলোবোৰ বোৱাৰী এনেকুৱাই হওক যে চবৰে জেনেটিক কথা এইটো। যেনেকে আমি এদিন বোৱাৰী আছিলো, আমি তেনেকে চম্ভালি লৈছিলো। মইতো ঘৰখনৰ সৰু আছিলো, একোৱেই নাজানো। ইয়ালৈ আহোঁতে চব নন্দাহঁতে শিকালে দেই, জাজনীয়ে শিকালে, নন্দাই শিকালে, দেওৰে শিকালে, তেনেকে কামবিলাক শিকালে। কিন্তু শিকি ললো। আচলতে আয়ত্ব কৰিব পৰাটো এটা মানুহৰ মহৎ গুণ। কিছুমান কথা আয়ত্বও কৰিব পাৰিব লাগিব। ঠিক তেনেকে এতিয়াও ছোৱালীবোৰ তেনেকুৱাই ঘৰত একোটো চাগে নকৰাকে আহে, তথাপিও ইয়াত কৰ্তব্যৰ খাতিৰত তেনেকে চম্ভালি ল'ব লগা হয়। আৰু চম্ভালি ল'ব যেতিয়া পাৰে তেতিয়া ভাল লাগে। ক'বালৈ এৰি থৈ যাবলৈ হ'লেও মানে চিন্তাবোৰ নাথাকে আৰু তেতিয়া। নহ'লে আকৌ চিন্তা লাগি থাকে, ইহঁতি কি কৰিব পাৰিছে বা নোৱাৰিছে নে। এতিয়া আগতেতো আপোনালোকে দেখে মই গোটেইখিনি চম্ভালি থাকো। এতিয়া লাহে লাহে মানে এৰিব লগা বাধ্যত পৰি গৈছো, কাৰণ দুইজনীতো কাম কৰিব নোৱাৰো নাই সমানে। শিশু দিৱস বুলি উৎসৱমুখৰ এটা পৰিৱেশ হৈ আছে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক মৰমতে মোৰ লগৰ এগৰাকীয়ে মৰ্টন বিলাইছে। এই যে মৰ্টনটো আগৰ পৰাই মোৰ এটাই নিয়ম যে মুখত দিলে মই এনেকৈ চুপি খাই থাকিব নোৱাৰো, চুবাই শেষ কৰি পেলাওঁ। মোৰ নিচিনা কাৰ কাৰ নিয়ম এইটো আছে কমেণ্ট কৰি জনাবচোন। ঘৰৰ বজাৰ, স্কুলৰ বজাৰ চব কৰিব লাগে। স্কুলৰ বজাৰ কৰিবলৈ আহিলো। আজি শিশু দিৱস কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীবোৰক এসাঁজ ধুনীয়াকৈ ভাত খুৱাম বুলি ভাবিছো। আৰু মই ওচৰৰ দোকানখনলৈ বজাৰ কৰিবলৈ আহিলো নহয়। মুনুৱে দেখি পেলাই সেইফালৰ পৰা মোক এনেকৈ মাতিছে, সেইজনী ৰাতিপুৱা ড্ৰেছ চেঞ্জ। কিবা বজাৰ কৰিবলৈ আহিলা নে? মোক দেখি পিনে আহিলা? নহয় বজাৰ। কি বজাৰ কৰিবা? মাংস নিবলৈ। সঁচাকে নেকি? সঁচাকে। কোনে ক'লে মাংস নিবলৈ? কোনে ক'লে? মই মাংস মই লৈ আহিছো, লৈ যোৱা। ইয়াত আছে, সঁচাকে আছে। এতিয়া এই কাম কৰা মানুহ আহিছে। কাম কৰা মানুহক মাংস খুৱাবলৈ নিবলৈ আহিছে। লৈ যোৱা এইখিনি ৰাতিৰ কাৰণে। তেতিয়াহ'লে ধুই মেলি থৈ দিম নেকি? ধুই মেলি পেলাই থৈ দিবা, মই ৰান্ধিম, তুমি নাজানিবা। দৈকে আৰু চেংদাঙি আহি আছে। মই বজাৰ কৰি আহি পাওঁ মানে অনুষ্ঠান আৰম্ভই হ'ল। কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ গীত, নৃত্য, বক্তৃতা, কবিতা আবৃত্তিয়ে গোটেই পৰিৱেশটোৱে জীপাল কৰি পেলালে। সেয়েহে সম্ভৱ স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ভাল পাইছিল কণ কণ ল'ৰা ছোৱালীবোৰক। আজিৰ ছাত্ৰ কালিলৈ দেশৰ নাগৰিক, নহয়নে? অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীবোৰৰ মনত অলপ আৱেগ মিশ্ৰিত দুখ। সিহঁতৰ বোলে এইটোৱে শেষৰটো শিশু দিৱস। এয়াই সময় আহে আৰু যায়। আহি পাইছো, গেটখন নামাৰিব, গেটখন নামাৰিব কৈছে। গোটেই মানুহ কেনিবা ওলাইছে, কলৈ ওলাইছে একো ক'ব নোৱাৰো মই। মোক কোৱাও নাই যে ফোনত ক'লোহেঁতেন। আৰু আমি এনাই ঘৰলৈ চাওঁ। এনাই ঘৰলে মানে মোৰ মাৰ ওচৰলে। আৰু মোক জীয়েকজনীক নিনিয়া। কি হ'ল কলিজা? কি হ'ল? থাকা বাই বাই। মই ফুৰিব যাওঁ দেই। মনো ব'লা, তুমি থাকা দেই, থাকা, আমি যাওঁ দেই। নকন্দুৱাবা মই জান মানুহজনী। ইয়াত উঠিবলৈও মন নহয় আকৌ, স্কুটিত উঠিবলৈও মন আকৌ ন। তাইক ক'লো আৰু তুমি শুই থাকা, আমি যাওঁ। শুই থাক। নাই নাই, শুই থাক। নাই নাই, নাই হোৱা তাৰমানে এতিয়া। আজি বাহিৰত ঘূৰি ফুৰিছে অথনি পাই ৰাতিপুৱা। আমাৰ যে চেংনাঙৰ কিমান নাম আৰু ন। সৰু মানুহবোৰ চাগে এনেকুৱাই হয়, দেহা, কলিজা, ধুন মানুহ, ধুনু মুনু, এৰি দিলে পঢ়িবা নহয় তুমি। ধুন মানুহ নাই নাই। তুমি অকলে দিব নোৱাৰা নাই নহয় ন? পৰিবা পৰিবা। নহয় নহয়, মোৰ কথাটো শুনা। চেৰিয়ে খাব ধৰি নাথাকিলে। ব'লা ব'লা ব'লা, আমি যাওঁ ব'লা। বহ বুলি কৈছে। বহিব দেই। হ'বনে? হ'ব, আমি যাম যাম দেই। দেউতা, তুমি আৰু মই যাম। মোক বহিবলৈ জেগা নিদিলে মই কেনেকে যাম বাৰু? অকণ পিছলৈ যোৱা। ব'লা নে? পঢ়িলো নে মই? ধৰা ধুনুকে ধৰা। ঠিক হৈ যোৱা। পাৰিছানে? আৰু নবহে কাম কৰি আমাৰ ভঁৰালটোৰ কণ্ডিশ্যন এটা হৈ আছিলে।
মানে এনেকে বেকাকে কি কয় চালি বুলি কয় যে সেই চালি নিচিনাকে দিয়া আছিলে আৰু সেইকাৰণে মানে কি হয় যেতিয়া ধানখিনি থৈছিলো এইফালৰ পৰা পানী বাগৰি বাগৰি পাতবিলাক পৰে নহয় পাতত পানী জমা হৈ যায় তাৰপাছতে গোটেই ধানত পৰি পেলাই যোৱা বছৰ বহুতখিনি ধান নষ্ট হৈ গ'ল সেইকাৰণে এবাৰ ভাবি আছিলো দুচলীয়াকে বনাই দিম এতিয়া দেখিছো মানুহে কাম কৰি আছে আৰু কৈছিলে বাৰু মানুহ অহা কথা আছে বুলি অথনি বজাৰ কৰোঁতে যে মুনুৱে মাংস আনিবলৈ গৈছিলে তেওঁলোকৰ কাৰণে খালি মই তেওঁলোকক লগ নাপালো মই আগে স্কুল গলোগে নাই থৈ লওঁ মাছলৈ জানো মোক নিয়ে নে নহব ইমান সোনকালে বুঢ়ী অহন ক'ত যোৱা কৈ দিয়াচোন কাৰ ওচৰলৈ যোৱা আয়ুৰ ওচৰলৈ যোৱা আয়ুৰ ওচৰলৈ যাওঁ ন মুনু চাই দিয়া গাড়ী আহিছে নি আমাৰ এইডোখৰত চাই দিবলগীয়া হয় দীপ সেইটো তাৰ লগত যাবা মাৰ লগত যাবা সেইখন লেতেৰা হ'ল মই নাযাওঁ মোৰ মানে ইমান বেছি ভাগৰ লাগিলে নহয় আজি সেইকাৰণে এতিয়া যাম বুলি মই সাহসেই কৰিব পৰা নাই বহুত ভাগৰ লাগি গ'ল যোৱা যাবা যাবা তুমি নেকান্দিবা খালি ৰবা বটল লাগিব জানো নহ'লেও হ'ব চাগে নাই হয় যদি দিব লাগিব মোৰ আছে আছে মানে উলিয়াই থোৱা পইচা নাই নহয় তোমালোকে পাবাহি নাই পাবাহি যদি লৈ আহিবা সোমা বুলি কৈছে মই নাযাওঁ নহয় হ'ব দে বাই 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 যোৱা যোৱা দেই মই যাম বুলিয়ে ভাবি আছিলে যোৱা সোনকালে আহিবা যোৱা চুমু দি থৈ যোৱা বাই বাই যোৱা আহিলো আগৈ যোৱা